ভারতের প্রধানমন্ত্রী তো নিজের পরিবারে নাই, নিজের ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরে নিজের ল'ৰা ছোৱালীয়ে নাই, নিজের ল'ৰা ছোৱালী যেতিয়া নাই তেখেতে কি বুজিব ল'ৰা ছোৱালীয়ে যে শিক্ষিতভাৱে মানে শিক্ষা দি আগুৱাই লৈ যাবলৈ তেখেতৰ মানে কেনেকৈ বুজি পাব। আমি আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি কৰা এই সঞ্জয় কিষাণ হওক, ৰূপেশ গোৱাল হওক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী কেইজনে এই ঝুমৰ বিনন্দিত আপোনালোকে মানে নচুৱাইছে, আপুনি স্পষ্ট কৰি দিয়ক। সঞ্জয় কিষাণৰ ছোৱালী আছে, সঞ্জয় কিষাণে স্পষ্ট কৰক তেখেতসকলে নচাইছে নেকি তেখেতসকলৰ ছোৱালীক এই ঝুমৰ বিনন্দি অনুষ্ঠানত। ৰূপেশ গোৱালৰ নিজৰ সম্পৰ্কীয় কিছুমান আছে, তেখেতসকলক নচুৱাইছে নেকি? পল্লৱ লোচনে নচুৱাইছে নেকি? নচুৱা নাই। চিধা মানে খৰচ কৰা আদিবাসী জনগোষ্ঠীবিলাকক, চাহ শ্ৰমিকসকলক তেখেতসকলে নচুৱাই একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত, একমাত্ৰ ভোটৰ কালেকশ্যন কৰাৰ স্বাৰ্থত তেখেতসকলে আমাৰ আদিবাসী জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰিছে। ইয়াৰ আহি থকা দিনবোৰত আদিবাসী ছাত্ৰ সন্থাই কিন্তু ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিব। মানে বিজেপি চৰকাৰে কিন্তু সাজু হৈছে। শিক্ষা পৰিৱেশ মানে পৰীক্ষাৰ পৰিৱেশ, ভাৰতৰ প্ৰধানমন্ত্ৰীতো নিজৰ পৰিবাৰে নাই, নিজের ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরে নিজের ল'ৰা ছোৱালীয়ে নাই, নিজের ল'ৰা ছোৱালী যেতিয়া নাই তেখেতে কি বুজিব ল'ৰা ছোৱালীয়ে যে শিক্ষিতভাৱে মানে শিক্ষা দি আগুৱাই লৈ যাবলৈ তেখেতৰ মানে কেনেকৈ বুজি পাব। আমি আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি কৰা এই সঞ্জয় কিষাণ হওক, ৰূপেশ গোৱাল হওক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী কেইজনে এই ঝুমৰ বিনন্দিত আপোনালোকে মানে নচুৱাইছে, আপুনি স্পষ্ট কৰি দিয়ক। সঞ্জয় কিষাণৰ ছোৱালী আছে, সঞ্জয় কিষাণে স্পষ্ট কৰক তেখেতসকলে নচাইছে নেকি তেখেতসকলৰ ছোৱালীক এই ঝুমৰ বিনন্দি অনুষ্ঠানত। ৰূপেশ গোৱালৰ নিজৰ সম্পৰ্কীয় কিছুমান আছে, তেখেতসকলক নচুৱাইছে নেকি? পল্লৱ লোচনে নচুৱাইছে নেকি? নচুৱা নাই। চিধা মানে খৰচ কৰা আদিবাসী জনগোষ্ঠীবিলাকক, চাহ শ্ৰমিকসকলক তেখেতসকলে নচুৱাই একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত, একমাত্ৰ ভোটৰ কালেকশ্যন কৰাৰ স্বাৰ্থত তেখেতসকলে আমাৰ আদিবাসী জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰিছে। ইয়াৰ আহি থকা দিনবোৰত আদিবাসী ছাত্ৰ সন্থাই কিন্তু ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিব। মানে বিজেপি চৰকাৰে কিন্তু সাজু হৈছে। ৰূপেশ গোৱালৰ নিজৰ সম্পৰ্কীয় কিছুমান আছে, তেখেতসকলক নচুৱাইছে নেকি? পল্লৱ লোচনে নচুৱাইছে নেকি? নচুৱা নাই। চিধা মানে খৰচ কৰা আদিবাসী জনগোষ্ঠীবিলাকক, চাহ শ্ৰমিকসকলক তেখেতসকলে নচুৱাই একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত, একমাত্ৰ ভোটৰ কালেকশ্যন কৰাৰ স্বাৰ্থত তেখেতসকলে আমাৰ আদিবাসী জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰিছে। ইয়াৰ আহি থকা দিনবোৰত আদিবাসী ছাত্ৰ সন্থাই কিন্তু ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিব। মানে বিজেপি চৰকাৰে কিন্তু সাজু হৈছে। শিক্ষা পৰিৱেশ মানে পৰীক্ষাৰ পৰিৱেশ, ভাৰতৰ প্ৰধানমন্ত্ৰীতো নিজৰ পৰিবাৰে নাই, নিজের ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরে নিজের ল'ৰা ছোৱালীয়ে নাই, নিজের ল'ৰা ছোৱালী যেতিয়া নাই তেখেতে কি বুজিব ল'ৰা ছোৱালীয়ে যে শিক্ষিতভাৱে মানে শিক্ষা দি আগুৱাই লৈ যাবলৈ তেখেতৰ মানে কেনেকৈ বুজি পাব। আমি আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি কৰা এই সঞ্জয় কিষাণ হওক, ৰূপেশ গোৱাল হওক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী কেইজনে এই